এইদিনা আমি কোট এৰিছিলোঁ, হি হেজ এ ৰুফ অভাৰ হিজ হেড। তাৰপিছৰ পৰা আজি আমি আৰম্ভ কৰোঁ। The cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings in every home. The cry of not having money, টকা নোপোৱাৰ যিটো কান্দন, to do anything except carry on the business of making bangles, খাৰু তৈয়াৰ কৰা ব্যৱসায়টো চলাই নিয়াত বাহিৰে not even enough to eat, পৰ্যাপ্ত পৰিমাণে খাবলৈও নাই, rings in every home, প্ৰত্যেক ঘৰতে এইটো বাজি উঠে। তাৰমানে তেওঁলোকৰ ব্যৱসায়টো চলাই নিয়াত বাহিৰে বাকী তেওঁলোকৰ টকা নাপায়, ধন নাই। সেইটো ক্ৰন্দনটো প্ৰত্যেক ঘৰতে কি হয়, বাজি উঠে। Young men echoed the lament of their elders, তেওঁলোকৰ যুৱকবিলাকে তেওঁলোকৰ ডাঙৰবিলাকৰ যিটো শোক সেইটোৱে প্ৰতিধ্বনিত কৰে। Little has moved with time, it seems, in Firozabad. ফিৰোজাবাদত সময়ৰ লগে লগে যেন লিটিল হেজ মুভড উইথ টাইম, লিটিল তাৰমানে যেন সময়ৰ লগত বেছি যোৱাই নাই, আগবাঢ়িব পৰা নাই। ইয়াৰ্ছ অফ মাইণ্ড নাম্বিং টইল হেভ কিল্ড অল ইনিচিয়েটিভ এণ্ড দ্য এবিলিটি টু ড্ৰিম। আৰু তেওঁলোকৰ যিটো ইয়াৰ্ছ অফ মাইণ্ড নাম্বিং মানে মনটোক একেবাৰে ইনএক্টিভ কৰি দিয়া, বিকল কৰি দিয়া। তেওঁলোকৰ এই যিটো পৰিশ্ৰম, মন বিকল কৰি দিয়া পৰিশ্ৰমে তেওঁলোকৰ সকলোবোৰ ইনিচিয়েটিভ, তাৰমানে আগভাগ লোৱাৰ যিটো ক্ষমতা, এণ্ড দ্য এবিলিটি টু ড্ৰিম, আৰু সপোন দেখাৰ যিটো তেওঁলোকৰ সামৰ্থ্য আৰু আগভাগ লোৱাৰ যিটো সামৰ্থ্যই সকলোখিনি কি কৰিছে, ধ্বংস কৰিছে। Why not organize yourself into a cooperative? I ask a group of young men who have fallen into the vicious circles of middlemen who trap their fathers and forefathers. মই এদল যুৱকক সুধিছিলোঁ যে তোমালোকে এখন সমবায় পাতি একত্ৰিত নোহোৱা কেলে? অৰ্গেনাইজ মানে সংগঠিত বা একত্ৰিত। আৰু সেই য়ং মেনবিলাকে কি হৈছে, হু হেভ ফলেন ইনটু দ্য ভিচিয়াছ চাৰ্কুলছ অফ মিডিল মেন, কিছুমান মধ্যভোগীৰ পাল্লাত পৰিছে। তেওঁলোকৰ এই কিছুমান মানে তেওঁলোকৰ অনৈতিক কাৰ্য বা এটা সজাত তেওঁলোকে পৰিছে। হু ট্ৰেপ দিয়াৰ ফাদাৰ্ছ এণ্ড ফ'ৰ ফাদাৰ, যিয়ে তেওঁলোকৰ দেউতাক আৰু তেওঁলোকৰ ককাক কি কৰিছিল, তেওঁলোকক ফান্দত পেলাইছিল এই মিডিল মেন। Even if we get organized, we are the ones who will be hauled up by the police, beaten and dragged to jail for doing something illegal. আমি যদি একত্ৰিত বা সংগঠিত হওঁ, আমাক কি কৰিব, পুলিচে ধৰিব, কোবাব আৰু জেললৈ চচৰাই নিব, যেন আমি কিবা বেআইনী কাম কৰিছোঁ। They say, there is no leader among them, তেওঁলোকৰ মাজত কোনো নেতা নাই। আৰু নেতা এজন নহ'লে তেওঁলোক কেনেকৈ সংগঠিত হ'ব? গতিকে নেতাৰ খুবেই দৰকাৰ। A leader is very necessary for them. No one who could help them see things differently. গতিকে তেওঁলোকৰ মাজত লিডাৰ নাই। There is no leader among them. আৰু লিডাৰজন থাকিলেহে তেওঁলোকক গোটেই বস্তুবিলাক অলপ সুকীয়াকৈ চাবলৈ শিকাব পাৰে বা সহায় কৰিব পাৰে। লিডাৰ এজন দৰকাৰ। আমি স্বাধীনতা আন্দোলনত আমাক লিড কৰিছিল মেইনলি মহাত্মা গান্ধী। ঠিক তেনেকৈ এওঁলোককো যদি
অৰ্গেনাইজ কৰিব লগা হয় কোনোবা এজন লিডাৰৰ প্ৰয়োজন নিশ্চয় হ'ব, কিন্তু তেওঁলোকৰ মাজত এনেকুৱা এজন লিডাৰ নাই। Their fathers are as tired as they are. তেওঁলোকৰ দেউতাকবিলাকো তেওঁলোকৰ সমানেই ভাগৰুৱা। They talk endlessly in a spiral that moves from poverty to apathy to greed and to injustice. গতিকে তেওঁলোকেও খুব এণ্ডলেছলি অবিৰতভাৱে কয় কিহৰ তেওঁলোকৰ দাৰিদ্ৰতাৰ পৰা তেওঁলোকৰ অমনোযোগিতালৈ তেওঁলোকৰ যিটো গ্ৰীড, যিটো তেওঁলোকৰ আকাংক্ষা আৰু এই অন্যায়, এই সকলোবিলাক কথা পাতে। লিচনিং টু দেম আই চি টু ডিষ্টিংক্ট ৱৰ্ল্ডছ। তেওঁলোকৰ কথা বাৰ্তা শুনি মই দুখন জগত দেখা পাওঁ। মানে তেওঁলোকৰ ভিতৰতে মই দুখন জগত দেখা পাওঁ। ডিষ্টিংক্ট একদম মানে স্পষ্ট জগত দুখন দেখা পায়। One of the family caught in a web of poverty, burdened by the stigma of caste in which they are born. One of the family, এই তেওঁলোকৰ পৰিয়ালৰ এজনে কি হয়, caught in a web of poverty, web মানে জাল, দাৰিদ্ৰতাৰ জালত পৰে, burdened by the stigma of caste in which they are born. আৰু তেওঁলোকে কি হয়, বাৰ্ডেন, তেওঁলোকৰ এটা বোজা হয়, কিহৰ বোজা যে বাই দ্য ষ্টিগমা, ষ্টিগমা মানে কলংক, কিহৰ কলংক, অফ কাষ্ট ইন হুইচ দে আৰ বৰ্ন, তেওঁলোকে যিটো কমিউনিটিত বা যিটো বৰ্ণত তেওঁলোকে জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ কমিউনিটিটো হৈছে বেংগল মিডিয়াম, গতিকে সেইটো এটা তেওঁলোকৰ কাৰণে ষ্টিগমা, গতিকে সেই ষ্টিগমাৰ দ্বাৰা দে আৰ বাৰ্ডেন, আৰু এইফালে তেওঁলোকৰ দাৰিদ্ৰতা আছে, হয়নে? সেইখন এখন জগত। দুটা প্ৰশ্ন এটা আহিব পাৰে নহয়, জগত দুখন মেনশ্যন কৰে, এখন এই আৰু দ্বিতীয় জগতখন হৈছে কি, দ্য আদাৰ এ ভিচিয়াছ চাৰ্কুল অফ দ্য চাহুকাৰ্ছ, দ্য মিডিলমেন, দ্য পুলিচমেন এণ্ড দ্য কিপাৰ্ছ অফ ল, দ্য বিউৰ'ক্ৰেটছ এণ্ড দ্য পলিটিচিয়ানছ। আৰু আন এখন জগত হৈছে যে কি, দ্য ভিচিয়াছ চাৰ্কুল, কিছুমান ইমৰেল মানে অনৈতিক কাৰ্যকলাপ, কিছুমান এটা চক্ৰ, আৰু কি আছে চাৰ্কুল অফ চাহুকাৰ্ছ, কিছুমান চাটুকাৰক, দ্য মিডিলমেন মধ্যভোগী বা দালাল বুলিও ক'ব পাৰি, দ্য পুলিচমেন আৰক্ষীৰ লোক, এণ্ড কিপাৰ্ছ অফ ল, চৰি দ্য পুলিচমেন, দ্য কিপাৰ্ছ অফ ল, পুলিচমেনবিলাক হৈছে আইনৰ ৰক্ষক, তেওঁবিলাক, দ্য বিউৰ'ক্ৰেটছ এণ্ড দ্য পলিটিচিয়ানছ, আৰু আমোলাবিলাক আৰু ৰাজনীতিক বা ৰাজনীতিক পলিটিক্স কৰে। Together they have imposed the baggage on the child that he cannot put down. গতিকে একেলগে তেওঁলোকে কি কৰে, শিশুবিলাকৰ ওপৰত এই বোজাবিলাক দি দিয়ে, যি বোজাবিলাক তেওঁলোকে that he cannot put down, নমাব নোৱাৰে। Before he is aware, he accepts it as naturally as his father. তেওঁলোকে এই বিষয়ে সচেতন হোৱাৰ আগেয়ে তেওঁলোকে এইটো এটা স্বাভাৱিক বুলি গ্ৰহণ কৰে, যেনেকৈ তেওঁলোকৰ তেওঁলোকৰ পিতাসকলে বা দেউতাসকলে গ্ৰহণ কৰিছিল। টু ডু এনিথিং এলছ শুড মিন টু ডিয়াৰ, তাত বাহিৰে বেলেগ কৰাটো এটা মৰহা কৰা হ'ব বা সাহস কৰা, তাত বাহিৰে তেওঁলোকে বেলেগ কৰিব। এণ্ড ডেৰিং ইজ নট পাৰ্ট অফ হিজ গ্ৰ'য়িং আপ, আৰু সাহস কৰাটো তেওঁলোকৰ ডাঙৰ দীঘল হোৱাৰ অংশ নহয়। When I sense a flash of it in Mukesh, I am cheered. আৰু মই যেতিয়া মুকেশৰ তাত এটা ঝলক মানে পোহৰ এটা দেখা পাইছিলোঁ, মই আনন্দিত হৈছিলোঁ। লেখকে কৈছে কিহৰ ঝলক, যে সি অলপ বেলেগ ধৰণে চাব বিচাৰিছে, বা জীৱনটো তেওঁ মানে মুকেশে অলপ বেলেগ ধৰণে ল'ব বিচাৰিছে। He wants to take his life somewhat different, বেলেগ ধৰণে ল'ব বিচাৰিছে, কিছু বেলেগ ধৰণে ল'ব বিচাৰিছে। সেইকাৰণে লেখকে অলপ আনন্দিত হৈছিল। He was cheered, অলপ এটা
চকামকা পোহৰ দেখা পাইছে। I want to be a motor mechanic, he repeats. আকৌ কৈছে যে মই মটৰ মেকানিক এজন হ'ব বিচাৰোঁ। He will go to a garage and learn. গ্যাৰেজত যাব, যাই মটৰৰ বিভিন্ন মটৰ মেকানিক সম্পৰ্কে বা ইঞ্জিন সম্পৰ্কে তেওঁ শিকিব। But the garage is a long way from his home. কিন্তু গেৰেজটো তাৰ ঘৰৰ পৰা বহু আঁতৰত। I will walk, he insists. লাগি আছে কথাত যে মই খোজকাঢ়ি যাম। Do you also dream of flying a plane? লিখকে সুধিছে তুমি কেতিয়াবা এৰোপ্লেন এখন চলোৱাৰ কথা কল্পনা কৰা? He is suddenly silent. এইটো সোধাৰ লগে লগে সি মৌন হৈ যায়। No, he says, staring at the ground. নাই, প্লেন চলোৱাৰ তাৰ পৰিকল্পনা হয় না? ড্ৰিম নাই। No, he is staring at the ground. মানে মাটিৰ ফালে চাই সেইটো কয়। In his small murmur there is an embarrassment that has not yet turned into regret. গতিকে তাৰ যিটো ভৰভৰণি আৰু মুখৰ ভিতৰতে থকা সেইটো there is an embarrassment, এটা অলপ embarrassment situation, তাৰ মানে এটা অলপ আচোহাহেন হেৰি আছে যিটো এতিয়াও তাৰ অনুতাপলৈ পৰিৱৰ্তিত হোৱা নাই। He is content to dream of cars. তেওঁ গাড়ীবিলাকক লৈয়ে সন্তুষ্ট, তাৰ যিটো গাড়ীক লৈয়ে তাৰ সপোন। তাৰ সি মেকানিক হ'ব খোজে। He wants to be a mechanic and so he wants to drive a car. গাড়ী এখন চলাব মানে গাড়ী চলোৱাৰ কাৰণে শিকিব লাগিব। We have to learn. সেইকাৰণে সি গেৰেজ এখনক যোৱাৰ সিদ্ধান্ত কৰিছে। Cars that he sees hurtling down the streets of his town. আৰু সি ফিৰোজাবাদত এই অলপ গাড়ীবিলাকে হুলস্থুল কৰি চলি যোৱা সদায় দেখে। Few airplanes fly over ফিৰোজাবাদ। ফিৰোজাবাদৰ আকাশত উৰাজাহাজ খুব কমকৈ উৰে। গতিকে এইটোৱে আমাৰ লছ স্প্ৰিঙৰ এইখিনি আৰু প্ৰশ্নটো ইয়াতে শেষ হ'ল, হয় না? ঠিক আছে, আজিলৈ ইমানেই। ধন্যবাদ।